আসসালামু আলাইকুম ফেসবুক ফ্ৰেণ্ড, আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো খবৰ ভাল। ভাবিলোঁ যে আজি আপোনালোকক মোৰ ঘৰ দুৱাৰখিনি অলপ দেখাম বুলি। এতিয়া ৰাতিপুৱা শুই উঠি ভাবিলোঁ চোতালখন ঝাৰু দি দিওঁ, তাৰপিছত আপোনালোকক ঘৰ দুৱাৰখিনি দেখাই আছোঁ। আমাৰ ছোৱালী মানুহৰ কামেই হৈছে ঘৰ ঝাৰু দিয়া, চোতাল ঝাৰু দিয়া, এইবোৰে কাম আৰু। খোৱা বোৱা ৰন্ধা বঢ়া কৰা কামকে কৰি থকাই কাম হৈছে আমাৰ। আপোনালোকে বহুতে মানে কি কৈ থাকে আপোনাৰ ঘৰ ক'ত, আপোনাৰ ঘৰ ক'ত। তাৰ কাৰণে ভাবিলোঁ আজি দেখাই দিওঁ আৰু কৈও দিওঁ মোৰ ঘৰ ক'ত। মোৰ ঘৰ হৈছে অসমত, বৰপেটা ডিষ্ট্ৰিক্ট আৰু সৰভোগত ঘৰ। আৰু আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু মোৰ ব্লগটো চাই কেনেকুৱা লাগিছে। ব্লগ বনাব নাজানো, তথাপিতো চেষ্টা কৰিলোঁ আপোনালোকক অকণমান শ্বেয়াৰ কৰি দিওঁ আৰু ব্লগটো আপোনালোকৰ কথা পাতি লওঁ। আমি হৈছোঁ গৰীব মানুহ, দুখীয়া মানুহ, কিবা কিবি কৰি আৰু দুবেলা দুমুঠি খাই জীয়াই আছোঁ। তাৰ কাৰণে ইমান দিনে ব্লগ বনাই দিয়া নাছিলোঁ আৰু এতিয়া আৰু ভাবিলোঁ আৰু দুখীয়া হ'লেনো আমি কি কৰিম, উপায় নাই। তাৰ কাৰণে ভাবিলোঁ আৰু ব্লগ বনাই কিনে আপলোড দি দিওঁ। আৰু আশা কৰিলোঁ আপোনালোকেও মৰম চেনেহ দিব মোৰ ভিডিঅ'টোত। এতিয়া চোতালখন সাৰা হৈ গ'ল আৰু সম্পূৰ্ণ। এতিয়া আপোনালোকক দেখাই আছোঁ মোৰ ঘৰ দুৱাৰ কেনেকুৱা ভঙা চিঙা। আপোনালোকে চাই আৰু নেহাঁহিবা, এনেকুৱা ঘৰ হৈ কেনে আৰু ভিডিঅ' বনায়। কিন্তু কি কৰিব, এইটো হৈছে আমাৰ সন্মুখৰ ৰাস্তাটো। আপোনালোকক দেখাই আছোঁ আমাৰ মানে বহুত গছজোপাই মানে আগুৰি ধৰি আছে ঘৰটো। আন্ধাৰ হৈ আছে বৰ্তমানো। ৰাতিপুৱা এতিয়া 9টা বাজি গ'ল। এই মোৰ ছোৱালীটো দৌৰি আছে। আপোনালোকে চাই থাকক, এই হৈছে আমাৰ ভঙা চিঙা ঘৰ, চাই লওক। এইটো হৈছে আমি থাকোঁ আৰু এইটো থকা ঘৰ। তথাপিতো মানে আৰু এইটো ৰন্ধা বঢ়া কৰা ঘৰ, ভঙা চিঙা ঘৰ চাই লওক আপোনালোকেও। আৰু এইটো কুকুৰা পোহোঁ আৰু কুকুৰা আছে। এই ছোৱালীজনী নাচি আছে মানে ভিডিঅ' বুলি কোৱাৰ কাৰণে আৰু মানে কি তাৰ ফূৰ্তি লাগি গৈছে। ভিডিঅ' মানে কি বস্তু, তাৰো বহুত উৎসাহ লাগিছে আৰু ভিডিঅ' দেখা পায়। কেমেৰাৰ সন্মুখত আহি নাচি আছে। আৰু এতিয়া আপোনালোকৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগে